ঘৰত যে এটা হৈছিলে সেইকেইটাই নেকি? সেই দুটা নহয়, তাৰ পিছত যিটো তাৰ ভিতৰত এটা আছিলে সি কালি কিন্তু কেছটো হোৱা গম পাই আহি পিনে দূৰৰ মুখখন দি আছে। এটা পোৱালি এটা দেখিছিলে সৰু পোৱালি এটা কালি এনেকৈ আহি পেলাই ইহঁতৰ ঘৰৰ লগতে আহিছিলে, আহি পিনে তেতিয়া গুচু মাৰিছে কি হৈছিলে বাইদেউ কথাখিনি? দাদা এজনে ইফালে বনাই আছে আৰু আমাৰ ডাঙৰ দাদা এজনে পাণ দোকানত বহি আছে। কাৰণ আহি কিনে সিহঁতক মানে বহুত বেয়া বেয়াকে গালি পাৰি আছে আৰু বাকী ক্ষেত্ৰত লৈও গালি পাৰে, হেৰি কৰি কিনে গালি পাৰে। তাৰপিছত যেতিয়া সিহঁতে আকৌ গ'ল গালি পাৰা পৰা আৰু আহিছে খেদি আহি আৰু বা লৈছে আৰু এটা লৰাই ইটা টুকুৰা এটা লৈ আহিছে। মই এনেকে আগৰ যাওঁতে দাদা তাতে পৰি আৰু মোকো এনেকে ঠেক্কা মাৰি দিছে। তাৰপিছত মই আকৌ গালি তোলা পালো আগত যাই কিনে সিহঁতে আকৌ খেদি আহিছে। আহি কিনে পিছত যাই আলমাৰিটো গুৰ মাৰি থৈ দিছে, গ্লাছ ভাঙি গৈছে। তেতিয়া আমাৰ খুৰীজন আৰু দাদা দুজনে আছে আৰু এজন দাদা আছে। তাৰ সেইখিনি কৈ কিনে তাৰপিছত বহুত গালি তোলা পাৰি এইটো গ'ল আৰু তাৰপিছত মই ক'লো কি যে FIR এখন লেখক, মই থানাত যাওঁ। কাৰণ মোক যিহেতু ঠেকা মাৰি দিছে ন, মতা মানুহ এটা যদি মোক ঠেকা মাৰি দিয়ে মইতো থানাত দিবই লাগিব। তাৰপিছত দাদা এজনে FIR এখন লিখি দিলে, মই থানাত গ'লো। যাই কিনে তাত পুলিচো আহি লাহেতে দাদাক উঠাই লৈ গ'ল, লৈ যায় মই ঘৰত বিচাৰি গ'ল। বিচাৰি যোৱাৰ পিছত নাই, সিহঁত নাই। আৰু মহিলা দুজনীও হৈছে, সিহঁতৰ তিৰি দুটা আহিছে, আহি কিনে কাজিয়া কৰিছে। যেতিয়া কেমেৰাটো লৈছে সেনে পলালে। মহিলা দুজনী আছিলে। অসমীয়া পৰা দাদাগিৰি কৰি থাকে, আহে প্ৰত্যেক হেৰিতে আহে, দাদাগিৰি কৰে। অনা অসমীয়া হয়। আমিতো অসমীয়া মানুহ হৈয়ে, আমিতো বেলেগ চাপৰ্ট নকৰো, আমি অসমীয়াকে চাপৰ্ট কৰো। আমাক কিয় দাদাগিৰি কৰিব? আমি কি খাব ল'ব লাগে? আমি দিনভৰ ৰাতিপুৱা 10টা বজাৰ পৰা 11টালৈকে ইমান কষ্ট কৰি খাওঁ। আমাকে যদি আমাক বেয়াকে চকু চাই আমি কেনেকে আমিও বাচি দিব লাগিব। আপুনি কি বিচাৰে এতিয়া? আমাক সিহঁতক শাস্তি দিব লাগে, সেইটোৱে বিচাৰে। অসম চৰকাৰক কি ক'ব? অসম চৰকাৰ পুলিচক সিহঁতক শাস্তি দিয়ক। আচ্ছা, ঠিক আছে, হ'ব।